Hello everyone, good morning. More another নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ধুই আজৰি হৈ ইমান বৰষুণ দিছে চকচোন। অলপ বৰষুণ দিছে আৰু এতিয়া 5:30 বজাৰ পৰা আমি তিনিজনে চাহ খাই লওঁ। তাৰপিছত এয়া বনাবলৈ লৈছোঁ ৰিং পাপৰ বনাই লওঁ। এইফালে চক পুৰা বৰষুণ দিছে আৰু ভাল লাগিছে দেই গাইজ। আপোনালোকৰ ভাল লাগিছে নে বাৰু? মানে বৰষুণ দিলে যিহেতু আমাৰ ফুলখিনি ধুনীয়া হৈ যায়। এইফালে চক মায়ে কালি নে পৰহি ধুনীয়াকৈ ফুলখিনি এয়া সজাই থৈছে আৰু এইফালেখিনি বা আগতে সজাই আছে। এইখিনি অকণমান চফা কৰি দিলে আকৌ লগ পাই আছোঁ। আৰু এইফালে আমাৰ কঁঠাল এটা পকিলে হয় না পাপা? কঁঠালটো পুৰা এনো মিঠা চাওকচোন। টেষ্টি কঁঠাল, বতৰো একদম মজা। কঁঠাল আৰু কি খাব? পিঠা ভজা পিঠা। এভৰিৱান এইফালে চাওকচোন মোৰ মানুহজন কিমান দেৰিলৈকে শুই থাকে। এয়া দেখিছে নাই? এইফালে চাওক কঁঠাল যে খাইছিলোঁ সেইখিনি এতিয়া ধুনীয়াকৈ কাটি মাৰিম আৰু ৰঙালাও কাটি লৈছোঁ। ৰঙালাওখিনিৰ লগত এয়া কঁঠালৰ মানে গুটি বনাম, কঁঠালৰ গুটি। এইফালে ৰঙালাও কাটি ল'লোঁ। তাকে এতিয়া বনাই মেলি লওঁ, আকৌ লগ পাই আছোঁ। এয়া যিহেতু আপা এগৰাকী আহিছে লগতে আমি খাওঁ বুলি ভাবিছোঁ আৰু টেঙা চেঙা আনি আছে বাৰু মায়ে। এইফালে চব টেঙা আৰু এইফালে তিয়ঁহ জলকীয়া চব আনি মেলি লৈছোঁ আৰু আমাৰ কাৰণে ইয়াত আছে এইয়া পাপাই আজি বনাইছে গাহৰি মাংস। এইখিনি বাৰু ময়ে বনাইছোঁ। এইফালে আমাৰ দুপৰীয়া ভাতৰ আলহী ন আপা? আজি ভগৱানে মাতি আনিলে দেই ভাত খাবলৈ। হেল্ল' আমি আহিলোঁ বেটীহঁতৰ ঘৰলৈ। এইফালে চাওকচোন আমাৰ বেটী মানুহজনী না বেটে। এইফালে চাওক আমাৰ বেটী মানুহজনী ধুনীয়াকৈ এয়া মোৰ কোচতে শুই আছে ন বেটু? হয় না বেটু? চোৱা আকৌ বেটু হেল্ল' কৈ দিয়া। আমি আজি আহিলোঁ সেইফালে বৌহঁতৰ ঘৰলৈ। কেইবাদিন হোৱা নাছিলোঁ নেকি। এতিয়া আহিলোঁ আমাৰ দেহাক এয়া বেটাক ল'বলৈ। দেহা নাই বাৰু, দেহা ফুৰিবলৈ গৈছে। আজি মই খোজকাঢ়িবলৈ নগ'লোঁ। তাকে এতিয়া এইফালে গধূলি আহি গ'লোঁ আমাৰ দেহা মানুহ ওচৰলৈ। হয় নাই আমাৰ ৰেডি মানুহ এজনী হয় না? ৰেডি আমাৰ ৰেডি। অঁ কিবা এটা কৈছে দেই। কিবা এটা ক'বলৈ ধৰিছে হয় নাই? আমাৰ বেটুজনীক কিবা এটা কৈছা হয় নাই বেটু? এতিয়া এইফালে চাওক আমাৰ বেটী শুলে দেই। এইফালে মই ধুনীয়াকৈ লৈ শুৱাই দিলোঁ। এয়া চাওকচোন ইমান ধুনীয়াকৈ শুইছে পপুলুজনী। এইফালে চাওক কলাটো আনিলে ভালো লাগে মনটো। এইফালে আনিছে চেনি কল আৰু এয়া হৈছে জাহাজী কল। এইফালে পিঠাগুড়ি দি পঠিয়াইছে মায়ে আৰু এইফালে চাওক গাখীৰ দি পঠিয়াইছে ছোৱালীজনী ঘৰলৈ খাবৰ কাৰণে। আৰু এইফালে হৈছে ঢেকীয়া যিহেতু খাই ভালেই পাওঁ আৰু মাও ভাল পায় সেইটো কাৰণে। আৰু এইফালে হৈছে মিঠাই টোপোলা। অলৰেডি চিঙৰা আৰু কচৰি খোৱাই হ'ল। এয়া এতিয়া আমি আপোনালোকক বস্তু এটালে খাম চক ৰ'বা মাক কৈ দেখাম তুমি এনেকৈ কৰিবা। এতিয়া আমি এইফালে হালধি লৈ লৈছোঁ এইটো পানী আৰু এইফালে হৈছে পানী। এইফালে চামুচ দুখন লৈ লৈছোঁ
যিহেতু ট্ৰেণ্ডিঙত চলি আছে এইটো বস্তু সেইকাৰণে কৰিম বুলি ভাবিছোঁ আমি দেহা আৰু মই হা দেহা হয় দেহা আৰু মই কৰিম বুলি ভাবিছোঁ তাকে মায়ে মানে দিনত শোৱাৰ আগত মানে মায়ে কথাটো কৈছিলে সেইকাৰণে সেই টেক্সত আমাৰ নো আহিলে নোৱে ক'লে মাতিছে বুলি সেইটো কাৰণে এতিয়া আমি আহিছোঁ খোজকাঢ়ি আহি সেইকাৰণে ভাবিছোঁ আমি কৰোঁ বুলি তাকে আপোনালোকে চাই থাকক আৰু এইফালে পিছদিনাখনৰ এয়া গধূলিৰ দৃশ্য যিহেতু দেউতা আহিছে এইফালে দদৌ পাপা গোটেইকেইজন লগ হৈছে পূৰা মাছে ভাত বনাইছোঁ আজিতো মঙলবাৰ কিন্তু মই নাখাওঁ যদিও দেউতাহঁতক বনাই দিছোঁ সেয়া আৰু আমি পিছত খাম মানুহজনে আৰু মই এইফালে চবকে দি লৈছোঁ আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ